হেল্ল' ফেমিলি, বহুত মানুহে সুধি থকা এটা কুৱেশ্যনক লৈ আজিৰ এই ব্লগটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। মানে বিশেষকৈ মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ যোৱাৰ পিছত বহুত মানুহে এটা কুৱেশ্যন কৰি থাকে আৰু সেই কুৱেশ্যনটো এনচাৰ দিবলৈ আজিৰ এই ব্লগটো বনাই দিম বুলি মই ভাবিছোঁ। তো বলক পিছে ধুনীয়াকৈ ৰুমত বহি লওঁ আৰু ৰুমত বহি লৈ সেই কুৱেশ্যনটো আলোচনা কৰোঁ। কোনটো কুৱেশ্যন মানুহে বেছিকৈ বৰ্তমান সুধি আছে আৰু কুৱেশ্যনটোৰ এনচাৰ কি। মানে কথাটো এনেকুৱা যে মোৰ ইউটিউব চেনেলত বৰ্তমান 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু সেইকাৰণে বহুত মানুহে ভাবে যে মই 1K ছাবস্ক্ৰাইবাৰ যিহেতু মোৰ চেনেলত কমপ্লিট হৈ গ'ল, সেইকাৰণে মই বৰ্তমান ইউটিউবৰ পৰা এতিয়া পইচা লাভ কৰোঁ। তো এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। যিসকলে ভাবি আছে সেইটো একদম সম্পূৰ্ণ ভুল ধাৰণা। আৰু আপোনালোকে 1K ছাবস্ক্ৰাইবাৰ হ'লে কোনে পইচা নাপায়। 1K ছাবস্ক্ৰাইবাৰ হ'লে জাষ্ট মানে এটা আপোনাৰ চৰ্ত পূৰণ হয়। ইউটিউবৰ কিছুমান চৰ্ত থাকে আৰু সেই চৰ্তৰ এটা চৰ্ত পূৰণ হয় মানে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে। আৰু ইমান সহজে যদি ইউটিউবে টকা দিলে হয় তেন্তে আৰু চবেই ইউটিউবে কৰিলে হয়, চবেই ভিডিঅ' বনালে হয়, চবেই মানে ইউটিউবতে লাগিল হয়। ইমান সহজে কোনে টকা নিদিয়ে। সেনেকৈ যদি সহজে টকা পালে হয় চবেই কৰিলে হয়। আৰু সেইটোৱে কোনো বস্তুতে টকা সহজতে নাপায়, চবতে কষ্ট কৰিব লাগিব। আপুনি নিজৰ বেষ্ট দিব লাগিব, তেতিয়াহে আপুনি কিবা এটা বস্তুত ছাকচেছ লাভ কৰিব। ছাকচেছটো এনেকুৱা বস্তু নহয় যে আপুনি ঘৰত থাকিব একো নকৰিব তেনেকৈ আহি যাব, তেনেকুৱা বস্তু নহয়। আপুনি কষ্ট কৰিব লাগিব, তেতিয়া আপোনাৰ তালৈ ছাকচেছ আহিব। আৰু এদিন হ'লে আহিব, আপুনি কষ্ট কৰি যাব লাগিব খালি। আৰু ইউটিউবৰ বস্তুটো তেনেকুৱাই যে আপুনি কষ্ট কৰি যাওক আৰু আপোনাৰ এদিন হ'ব। তো মই এতিয়া ভালেখিনি কষ্ট কৰিলোঁ, যাৰ ফলত 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট হ'ল, এটা চৰ্ত পূৰণ হ'ল। আৰু ইউটিউবৰ এনেকৈ দুটা চৰ্ত থাকে যে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিব আৰু 4000 ঘণ্টা ৱাটচ টাইম লাগে। মানে মোৰ যে ভিডিঅ'বিলাক যে আপলোড কৰি থাকোঁ ইউটিউবত, সেই ভিডিঅ'বিলাক মানুহে চাব লাগিব আৰু 4000 ঘণ্টা মানুহে চাই ৱাটচ টাইম মানে কমপ্লিট কৰি দিব লাগিব। তো এইখিনিতে আপোনালোকে গম পালে দুটা চৰ্ত ইউটিউবৰ, যে ফাৰ্ষ্টটো 1K ছাবস্ক্ৰাইবাৰ আৰু ছেকেণ্ডটো 4000 ঘণ্টা ৱাটচ টাইম। তো মোৰ এতিয়া গম পালে যে এটা চৰ্ত পূৰণ হৈ গৈছে, যিটো 1K ছাবস্ক্ৰাইবাৰ চৰ্ত আছিল সেইটো সম্পূৰ্ণ হৈ গৈছে। আৰু এতিয়া লাগে মোক 4000 ঘণ্টা ৱাটচ টাইমটো। তো সেইটো হ'লে মই ইউটিউবৰ পৰা কিবা অলপ পইচা পাম। তো মোৰ চেনেলত এড আহিব লাগিব আৰু যিমান ভিউজ আহে তাৰ ওপৰত ভিত্তি কৰি মই কিবা এটা পাম আৰু। তো এইটোৱে আছিল। তো এতিয়া গম পালে আপোনালোকে ইউটিউবৰ পৰা কেনেকৈ পইচা পায়। তো যেতিয়া আপোনাৰ এই দুটা চৰ্ত পূৰণ হৈ যাব, তেতিয়া মনিটাইজ হৈ যায় বুলি কয় চেনেলটো। তেতিয়া মনিটাইজ হৈ যাব, হোৱাৰ লগে লগে আপোনাৰ একাউণ্টত যিখিনি ভিউজ আহে তাৰ ওপৰত ভিত্তি কৰি অলপ অলপ পইচা কিবা সোমাই থাকে। আৰু আপোনাৰ বেছি ভিউজ আহিলে ভালেখিনি টকা পায়। তো এইটোৱে আছিলে। তো বহুতে ভাবি থাকে যে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে পইচা সোমায়। এইটো সম্পূৰ্ণ ভুল কথা। ছাবস্ক্ৰাইবাৰৰ ওপৰত মেটাৰ নকৰে ইমান। 1K ছাবস্ক্ৰাইবাৰ বৰ্তমান হৈ গৈছে আৰু পিছলৈ যিমান হয় এইটো মেটাৰ নকৰে। এতিয়া মোক 4000 ঘণ্টা ৱাটচ টাইম লাগে, সেইখিনি হ'লে মোৰ চেনেলটো মনিটাইজ হ'ব। তো যেতিয়া 4000 ঘণ্টা মোৰ ৱাটচ টাইম হ'ব, তেতিয়াই মোৰ চেনেল মনিটাইজ হ'ব, তেতিয়াই মই পইচা পাম। আৰু এতিয়া সকলোৱে গম পালে যে মই কেতিয়া পইচা পাম। তো এতিয়া পইচা পোৱা হোৱা নাই আৰু আগলৈ কষ্ট কৰি যাব লাগিব, তেতিয়াহে মই ইউটিউবৰ পৰা পইচা পাম। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, আজিকালি অকল লং ভিডিঅ'ৰ দ্বাৰাই নহয়, শ্বৰ্ট ভিডিঅ'ৰ দ্বাৰাও আজিকালি এটা ইউটিউব চেনেল মনিটাইজ কৰাব পাৰি। আজিকালি শ্বৰ্ট চেনেল বহুত হৈ গৈছে। আজিকালি লং ভিডিঅ'তকৈ শ্বৰ্ট ভিডিঅ' বেছি চলে, কাৰণ আজিকালি মানুহৰ ইমান লং ভিডিঅ' চাই থাকিবৰ কাৰণে সময় নাই। বেছিভাগ মানুহ ব্যস্ত হৈ গৈছে আজিকালি, ইমান মানে 10 মিনিট 12 মিনিটৰ ভিডিঅ' চাই থাকিবলৈ কাৰো সময় নাই। সেইকাৰণে আজিকালি বেছি মানুহে শ্বৰ্ট চায়। ইনষ্টাগ্ৰামতো ৰীল, ইউটিউবতো শ্বৰ্টছ, মানে বেছিভাগ মানুহে সেইবিলাক ভিডিঅ' চায় আজিকালি। আৰু আজিকালি মিনি ব্লগবিলাক বহুত চলে, আপোনালোকে দেখা পায়ে থাকে। 1 মিনিটৰ ভিডিঅ' এটাত সকলো বস্তু দেখাই দিয়ে, ঘৰত কি কি কৰিলে, কি কি খালে। তো মানুহে সেইটোৱে চাব। তো 12 মিনিটৰ ভিডিঅ'টো এনেও নাচায়। 1 মিনিটত যদি 12 মিনিটৰ বস্তুখিনি দেখাই দিয়ে, তো 1 মিনিটৰ ভিডিঅ'তে মানুহে চাব। সেইকাৰণে আজিকালি ইউটিউবে আৰু এটা চৰ্ত দি দিলে যে শ্বৰ্ট চেনেলো আজিকালি মনিটাইজ কৰাব পাৰে। তো আজিকালি নহয় বাৰু, হ'ল এবছৰমান আগতে দিছে, তেনেকৈ মনিটাইজ কৰাব পাৰে। তো শ্বৰ্ট চেনেল মনিটাইজ কৰাৰ দুটা চৰ্ত আছে, যে 1K ছাবস্ক্ৰাইবাৰ সেইটোতো লাগিব, আৰু আপোনালোকৰ শ্বৰ্ট চেনেলটো মনিটাইজ কৰাব হ'লে 30 লাখ ভিউজ লাগে, মানে 3 মিলিয়ন ভিউজ লাগিব, তেতিয়া আপোনালোকৰ শ্বৰ্ট চেনেলটো মনিটাইজ হৈ যাব। তো আপোনালোকে যদি ভাবি আছে যে মই এটা ইউটিউব চেনেল খুলিম, তেন্তে খুলিব পাৰে। তো খুলিলে নহ'ব, এই চৰ্তকেইটা মানিব লাগিব, চৰ্তকেইটা হ'ব লাগিব, তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব আৰু তাৰপিছত আপোনালোকে ইউটিউবৰ পৰা পইচা লাভ কৰি থাকিব। আৰু লাষ্টত ভিডিঅ'টো শেষ কৰাৰ আগত আৰু এটা কুৱেশ্যনৰ মই এনচাৰ দি যাব বিচাৰিছোঁ, যে মোক বহুতে সুধি থাকে যে এটা ইউটিউব চেনেল খুলিব লাগিলে কি কৰিব লাগিব। তো ইউটিউব চেনেল এটা খুলিব লাগিলে একো কৰিব নালাগে। আপোনালোকে পোনপ্ৰথমে গুগলত যাব, গুগলত যাই নতুন জিমেইল এটা খুলি ল'ব, খুলি লৈ উঠি ইউটিউবৰ লগত লগ ইন কৰি ল'ব, কৰি লৈ উঠি ইউটিউব চেনেলটোৰ নাম দিব আপোনালোকৰ যি ইচ্ছা, তেনেকুৱা মতে আপোনালোকৰ এটা নাম দিব ইউটিউব চেনেলটোৰ। আৰু ইউটিউব চেনেলটো খোলাৰ আগতে আপোনালোকৰ মাইণ্ডত এটা কথা আনি ল'ব যে আপোনালোকে চেনেলটো লং ভিডিঅ' চেনেল কৰিব নে শ্বৰ্ট ভিডিঅ' চেনেল কৰিব, কোনটো কৰিব আপোনালোকে ভাবি ল'ব। ভাবি লৈ চেনেলটো কৰিব আৰু আপোনালোকৰ নিজ মানে মনৰ ইচ্ছাৰে ভাল ভাল ভিডিঅ' বনাই যাব আৰু ভাল ভাল কথা মানুহক জনাই যাব। আপোনালোকৰ চেনেলটো নিশ্চয় চলিব। যোনজনে খুলিম বুলি ভাবি আছে মানে এনেকৈ খুলিব, ভাল ভাল ভিডিঅ' দিব, আপোনাৰ চেনেলটো নিশ্চয় চলিব। আৰু মই আপোনালোকক ভাল ভাল ভিডিঅ' সদায় দি যাবলৈ চেষ্টা কৰি আছোঁ, আৰু মই এনেকৈ একদিন আগুৱাই যাম বুলি আশা আছে, আপোনালোকে মৰম দিলে। বাকী আপোনালোকে সদায় এনেকৈ মৰম দিব বুলি মোৰ আশা আছে, আৰু সদায় এনেকৈ মৰম দি যাব, আৰু মই আপোনালোকৰ ওচৰলৈ ভাল ভাল ভিডিঅ' সদায় আনিবলৈ চেষ্টা কৰি যাম।
আৰু মই কমিউনিটি পোষ্টত এটা পোষ্ট দিছিলোঁ যে কোনজন ইউটিউবাৰ ঘৰত গ'লে ভাল হ'ব, তাতে অপশ্যন দিছোঁ কেইটামান, তাতে আপোনালোকে বহুতে ভোট কৰিছে আৰু যোনে যোনে কৰা নাই ভোটটো দি দিয়ক। যোনজন ইউটিউবাৰ তাতে বেছি ভোট হয় মই সেইজন ইউটিউবাৰ ঘৰলৈ যাম। তো জল্দি জল্দি যে ভোটটো দি দিয়ক, সেইজন ইউটিউবাৰ ঘৰলৈ যাম। তো মজা ব্লগ আহিব। তো নতুন এটি ব্লগৰ লগ পাম তেতিয়াহ'লে। বাই বাই, টাটা, জয় হিন্দ।